ওম শান্তি 16 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এই পাৱন হোৱাৰ পাঠ সকলো পঢ়াতকৈ সহজ। এয়া সৰু ল'ৰা ছোৱালী, ডেকা বুঢ়া সকলোৱে পঢ়িব পাৰে। কেৱল 84 জন্মক জানিব লাগে। প্ৰশ্ন: সৰু অথবা ডাঙৰ প্ৰত্যেকেই কোনটো অভ্যাস নিশ্চয় কৰিব লাগে? উত্তৰ: প্ৰত্যেকেই মুৰলী শুনোৱাৰ অভ্যাস নিশ্চয় কৰিব লাগে, কাৰণ তোমালোক হৈছা মুৰলীধৰৰ সন্তান। যদি মুৰলী নুশুনোৱা তেন্তে উচ্চপদ পাব নোৱাৰিবা। কাৰোবাক শুনাই থাকিলে তেতিয়া সলসলীয়া হৈ যাব। তোমালোক প্ৰত্যেকেই পিতাৰ সমান শিক্ষক নিশ্চয় হ'ব লাগে। যি পঢ়িছা সেয়া পঢ়াব লাগে। সৰু ল'ৰা ছোৱালীৰো এই পাঠ পঢ়াৰ অধিকাৰ আছে। সিহঁতো বেহদৰ পিতাৰ উত্তৰাধিকাৰ লোৱাৰ অধিকাৰী। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. জ্ঞানৰ সাগৰ পিতাই নিতৌ যি বেহদৰ পাঠ পঢ়ায় তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰিব লাগে। যি পঢ়িছা সেয়া আনকো নিশ্চয় পঢ়াব লাগে। 2. এই বেহদৰ ড্ৰামাখন কেনেকৈ চলি আছে, এইখন অনাদি ৰচি থোৱা অপূৰ্ব ড্ৰামা। এইটো ৰহস্য ভালকৈ বুজি আকৌ বুজাব লাগে। বৰদান: পবিত্ৰতাৰ শ্ৰেষ্ঠ ধাৰণাৰ দ্বাৰা এক ধৰ্মৰ সংস্কাৰধাৰী সমৰ্থ সম্ৰাট হোৱা। তোমালোকৰ স্বৰাজ্যৰ ধৰ্ম অৰ্থাৎ ধাৰণা হৈছে পবিত্ৰতা। এক ধৰ্ম অৰ্থাৎ এক ধাৰণা। সপোন বা সংকল্প মাত্ৰও অপবিত্ৰতা অৰ্থাৎ অন্য ধৰ্ম যাতে নহয়, কিয়নো য'ত পবিত্ৰতা আছে ত'ত অপবিত্ৰতা অৰ্থাৎ ব্যৰ্থ বা নেতিবাচক সংকল্পৰ নাম চিহ্ন নাথাকিব। এনেকুৱা সম্পূৰ্ণ পবিত্ৰতাৰ সংস্কাৰ ধাৰণ কৰোঁতা সকলেই সমৰ্থ সম্ৰাট। এতিয়াৰ সংশ্ৰেষ্ঠ সংস্কাৰৰ আধাৰত ভৱিষ্যত সংসাৰ হয়। এতিয়াৰ সংস্কাৰ ভৱিষ্যত সংসাৰৰ আধাৰ। শ্লোগান: বিজয় ৰত্ন তেওঁই যাৰ সঁচা প্ৰীতি একমাত্ৰ পৰমাত্মাৰ সৈতে আছে। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্ট মনি হ'বলৈ আজিৰ অব্যক্ত সংকেত। সন্তুষ্টতা গুণ ধাৰণ কৰি সীমিত মোৰ তোমাৰ ভাৱৰ চক্ৰৰ পৰা মুক্ত হৈ থাকা। সন্তুষ্টতাই সদায় নিৰ্বিঘ্ন একৰসৰ বিজয়ী আসনৰ অধিকাৰী কৰি দিয়ে। সন্তুষ্ট মনিসকল সদায় বাপ-দাদাৰ অন্তৰ আসনৰ অধিকাৰী। সহজ স্মৃতিৰ তিলকধাৰী, বিশ্ব পৰিৱৰ্তনৰ সেৱাৰ মুকুটধাৰী হৈ নিজৰ সম্পন্ন স্বৰূপত স্থিত হৈ থাকে। এই সন্তুষ্টতাই ব্ৰাহ্মণ জীৱনৰ জীয়দান। ওম শান্তি।